দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনলে জীৱনলে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে চোৱা মোৰ তাত ইমপ্ৰেছ হ'বলগীয়া একো নাই কিন্তু মোৰ মাক লগ পালে তুমি সঁচাকৈ ইমপ্ৰেছ হ'বা মোৰ মায়ে সকলোকে বহুত বেছি মৰম কৰে মই যে মাৰ মৰম কি বুজিয়ে নাপালোঁ আপোনাৰ কথাবোৰত যে মই হেৰাই যাওঁ এনেকুৱা লাগে আমাৰ চিনাকি যেন বহুত দিনৰ কিন্তু এইটো সঁচা আপোনাৰ প্ৰেমত মই কেতিয়াও নপৰোঁ এদিন তুমিও মোক বহুত বেছি ভাল পাবা যদি তুমি ৰৈ দিয়া তোমাৰ লগতে বিয়া দিব হে হ'ব হ'ব মোৰ কোনো কথা নাই মই ৰৈ দিম মই যদি কওঁ মই ইয়াৰ পৰা যাওঁতে এনেই নাযাওঁ এমাহৰ ৰেচন লৈহে যাম তেতিয়া তেনেহ'লে তুমি এমাহে থাকি দিয়া মোৰ তাত কোনো আপত্তি নাই এমাহ থাকিলে তোমাৰ গোটেই বছৰটোৰে ভাত্তা যোগাৰ হৈ যাব তই মানুহটো বৰ লোভীয়া দেই মাকৰ প্ৰতি অকণো মৰমেই নাই নেকি মাকৰ অপৰাধীজনৰ লগতেই ইমান ফূৰ্তি নে বাপেকৰ লগত থাকি থাকি জীয়েকো পাগলী হ'ল তাই এটা কথাতে ধৰি আছে বে বাপেকে যিজন ল'ৰা পচন্দ কৰি দিব তাই সেইজনৰ লগতে বিয়া হ'ব কলিৰ যুগতো কোনোবা এনেকৈ থাকেনে আবে মোৰতো ব্লেক এণ্ড হোৱাইট ফিল্মৰ হিৰোইন যেন লাগে বে তাইক মই দেউতাই পচন্দ কৰি দিয়া ল'ৰাৰ লগতহে বিয়া হ'ম তাইক ইনচাল্ট নকৰিবি কিন্তু কৈ দিছোঁ যি চলিউশ্যন দিব লগা আছে মোক দে আবে তোৰ প্ৰব্লেমৰ চলিউশ্যন তোৰ লগতে আছে চা তাই কৈছে যে দেউতাই পচন্দ কৰি দিয়া ল'ৰাৰ লগতহে বিয়া হ'ম তাইতো কোৱা নাই যে তোৰ লগত বিয়া নহয় নহয় তাৰমানে বাপেকে যিজন ল'ৰাক পচন্দ কৰি দিব কস্তুৰীয়ে সেইজন ল'ৰাৰ লগতে বিয়া হ'ব তাৰমানে আল্টিমেটলি কস্তুৰীয়েতো মোক ভাল পায়েই মানে তাই এইটো ক'ব বিচাৰিছে যে মই যদি দেউতাকক মান্তি কৰাওঁ তেন্তে তাইক মই বিয়া কৰাব পাৰোঁ কিবা এটা খেলি মেলি আছে বে কি হ'ল নাই ঠিকে আছে Vikram with Kasturi. Conclusion. ঠিক আছে দেউতাকৰ লগত কথা পতা যাওক আপুনি ঠিকেই কৈছিল ডক্টৰ
প্ৰথমতে কেৱল মই আৰিয়ানকহে দেখা পাইছিলোঁ, কিন্তু এতিয়া লাহে লাহে ইলুজন বাঢ়িবলৈ ধৰিছে। মই নিজকে বিশ্বাস কৰিব পৰা নাই। মই নিজ চকুৰে দেখিছোঁ কষ্টৰীক কোনোবাই হাতত ধৰা, আৰু ওচৰত গৈ চাওঁ কোনো নাই। মই এতিয়া কাক বিশ্বাস কৰিম? কোনটো সঁচা কোনটো মিছা? নিজৰ ওপৰতে সন্দেহ হৈছে ডক্টৰ। মোৰ মাজে মাজে ভয় হয় কস্তুৰী বাৰু এটা ধাৰণাহে নেকি, মানে সঁচা নহয়, বাস্তৱত কস্তুৰী নাই। হা, আপোনাৰ আচৰণ লক্ষ্য কৰি কস্তুৰীয়েতো একো কোৱা নাই? নাই, কস্তুৰীয়েতো একো কোৱা নাই। তাই চাগে কথাটো ভালদৰে মন কৰা নাই, মানে সহজভাৱে লৈছে কথাটো। কস্তুৰীয়ে কেনেকৈ সহজভাৱে ল'ব পাৰে? আপুনি নেদেখা মানুহ এজনৰ ওপৰত হাত উঠাব বিচাৰিছে। হয়তো কস্তুৰীয়ে কথাটো কিয় ইমান সহজভাৱে ল'লে? মই আহোঁ দেই মা, তুমি ভালকৈ থাকিবা। মায়ে তোমাক বহুত মৰম কৰে, দুয়ো মিলি ভালকৈ থাকিবা দেই। এতিয়া মই আহিছোঁ। আপুনি মিছা কৈছে। মাহীমাই মোক মৰম নকৰে, মোক মাত্ৰ দেউতাইহে মৰম কৰে। কিন্তু দেউতাৰ খংটো লৈ মোৰ বহুত ভয় লাগে। দেউতা, কি হ'ল তোমাৰ? নাই, একো নাই। ব'লা আমি ইয়াৰ পৰা যাওঁ। মাজে মাজে তোমাৰ কি হয় দেউতা? কালিৰ পৰা মনটো কিবা বেয়া লাগি আছে। কিয়? দেউতাই তাৰ ওপৰত হাত উঠোৱা বাবে মনটো কিবা দুখ লাগি আছে। সি ল'ৰাটো অলপ বেলেগ, তাৰ কথাবোৰে যেন মোক ভিতৰৰ পৰা চুই যায়। এনেকুৱা অনুভৱ হয় সি যেন বহুত বেলেগ। আগতে কেতিয়াও মোৰ এনেকুৱা অনুভৱ হোৱা নাই। কস্তুৰী, তোৰ চাগে প্ৰেম হৈছে জানো? কোনে বিক্ৰম? কোন? কিয় ভাবিম মই তাৰ কথা? আজিৰ পৰা এই ল'ৰা চৰাৰ কথা বন্ধ। তই ইয়াত কিয় আহিছ? সেইদিনাখনৰ স্তৰটো পাহৰিলি? হা, আচৰিত হৈছে নহয়। মই সেইদিনা স্বৰৰ প্ৰত্যুত্তৰ কিয় দিয়া নাই? আপোনাক মই বেলেগ ধৰণে আঘাত কৰিম। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। তোৰ চাগে প্ৰেম হৈছে জানো?
কি এনেকে কি চাইছ সঁচাইতো কৈছো মানুহৰ প্ৰেম হলেহে তোৰ নিচিনা এনেকে কথা কয় তেনেকৈ নকবিচোন মোৰ বৰ ভয় লাগে অ প্লিজ কৈছো দেই কষ্টুৰী এই বয়সত প্ৰেম শ্ৰেমত যে নপৰিবি আৰু আমাৰ নিচিনা ছোৱালীবোৰে বয়ফ্ৰেণ্ড বা হাজবেণ্ডৰ তলত থাকি গোটেই জীৱনটো যে নষ্ট কৰিব নোৱাৰে প্ৰথমে নিজৰ কেৰিয়াৰৰ কথা ভাব তাৰ পাছত যদি কেনেবাকে সময় পাও তেতিয়াহে প্ৰেম শ্ৰেমৰ কথা ভাবিবি বুজিলিতো তই ঠিকেই কৈছ একো বেয়া নালাগে মোৰ তাৰ কাৰণে কোনে বিক্ৰম কোন কিয় ভাবিম মই তাৰ কথা আজিৰ পৰা এই ল'ৰা চৰাৰ কথা বন্ধ পঢ়াৰ কথা পাত আচ্ছা এই প্ৰেক্টিকেলৰ ক্লাছ কেইটা আছে চাচোন যোৱাকালি মেমে কৈছিলে বলচোন সুধি আহোঁ বল বল তই ইয়াত কিয় আহিছ সেইদিনাখনৰ স্তৰটো পাহৰিলি হা আচৰিত হৈছে নহয় মই সেইদিনা স্বৰৰ প্ৰত্যুত্তৰ কিয় দিয়া নাই আপোনাক মই বেলেগ ধৰণে আঘাত কৰিম চকুৰ সন্মুখৰ পৰা কাঢ়ি লৈ যাম তাইক এবাৰ বিয়া হৈ ল'ব দিয়ক পাহৰি যাব আপোনাক ক'ত গ'ল ক'ত গ'ল বেমাৰটো দিনে দিনে বাঢ়ি গৈ আছে কস্তুৰী ভয় লাগে মোৰ বেমাৰটোৱে যদি তোক মোৰ পৰা কাঢ়ি লৈ যায় ভয় লাগে একো দৰকাৰ নাই মই কৰি ল'ম তই মিছাতে কষ্ট কৰিব নালাগে মই লৈ যাম মোৰ ভাইটিয়ে প্ৰথমবাৰৰ বাবে ইমান ভাল মাৰ্কছ পাইছে গৌৰৱেৰে যাম ছাৰৰ ওচৰত বা মোক বচা না কিয় দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ
তই হঠাৎ ইমান পণ্ডিত হৈ গলি যে আটাইকেইটাতে 80 কিয় মোক কি তই সদায় মূৰ্খ হৈ থাকিম বুলিয়ে ভাবিছ নেকি হা আচলতে মইতো জন্মৰ পৰাই টেলেণ্টেডেই আছিলোঁ কিন্তু দেখুওৱা নাছিলোঁ আৰু বাকী চবতো ঠিকেই আছে কিন্তু এনভাইৰমেণ্টেল ছায়েন্সত 80 অঁ মই প্ৰকৃতিপ্ৰেমী বুলি নাজানো প্ৰকৃতিক ইমানেই বেছি ভাল পাওঁ আচলতে মইতো 90 মানেই পাব লাগিছিল 80 কিয় জানো দিলে কিন্তু আমাৰ দেখোন এনভাইৰমেণ্টেল ছায়েন্সত 50 হে আছিল কিনো আৰু ছাৰে চাগে অলপ বেছিয়ে ভাল পালে 30 নম্বৰ এটা দিলে আৰু বেছিকৈ তই ঠিকেই কৈছ অভি তই 50ৰ ভিতৰত 80 পাইছ যেতিয়া তই টেলেণ্টেড হ'বই লাগিব নহ'বও পাৰে দে প্ৰিণ্টিং মিষ্টেকো হ'ব পাৰে 40টো 80 হৈ গ'ল চাগে কোনো কথা নাই মই কাইলৈ ছাৰৰ লগত আলোচনা কৰি সকলো ঠিক কৰি ল'ম হ'ব একো দৰকাৰ নাই মই কৰি ল'ম তই মিছাতে কষ্ট কৰিব নালাগে মই লৈ যাম মোৰ ভাইটিয়ে প্ৰথমবাৰৰ বাবে ইমান ভাল মাৰ্কছ পাইছে গৌৰৱেৰে যাম ছাৰৰ ওচৰত বা মোক বচা না কিয় গোটেইকেইখনতে ফেইল আহে না আহিবি না বচা না মোক দেউতাই গম পালেতো জানই ন মোক খালি পেলাব উলিয়াই দিব মোক বে ঘৰৰ পৰা প্লিজ 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 বচা না বচা না প্লিজ বচাচোন মোক চাই থাকিব মন আছে না ইয়াত বচাবিনে হ'ব দে মই নকওঁ বাৰু প্লিজ বচাবি আৰু হ'ব